হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাব লৈছোঁ আপোনালোকক আপঙত যোনটো দৰৱ ব্যৱহাৰ কৰে সেইটো কেনেকৈ বনায়। আগত চাউলখিনি তিয়াই লৈ এঘণ্টামান এনেকৈ কোমল হ'ব দিয়ে। আকৌ কোমল হোৱাৰ পিছত চাউলখিনি ধুনীয়াকৈ ওলাই অলপ শুকাব দিয়ে। তাৰপিছত আকৌ যিখিনি দৰৱ থাকে সেইখিনি চাউলৰ লগত মিলাই এনেকৈ খুন্দি লয়। আগত এইটো আপোনালোকে দেখিছে কেনেকৈ খুন্দিছে। আপোনালোকে ভাবিছে চাগে ইমানখিনি চাউল কিয় খুন্দিছে বুলি। এইটো আচলতে আমাৰ দদগাঙৰ কাৰণে খুন্দিছে। ইমানখিনিতো এনেই নৰ্মেলি আমাৰ আপং বনাই খাওঁতে ইমানখিনি নুখুন্দে। কিছুমানে ভাবে আপঙত মিঠা হ'লে মানে কিছুমান বাহিৰা দৰৱ ব্যৱহাৰ কৰে নেকি বুলি সোধে মোক, কিন্তু এনেকুৱা একো ব্যৱহাৰ নকৰে। এইটো গাঁৱত যোনটো জংঘলৰ পৰা পোৱা পাতবিলাক ব্যৱহাৰ কৰে আৰু বেলেগ একো ব্যৱহাৰ নকৰে। খুন্দি হোৱাৰ পিছত লাডু বনাব পৰাকৈ পানী অলপ দি মেলি মিহলাই লৈ এনেকৈ খেৰত থৈ দিয়ে আৰু এসপ্তাহৰ পিছত ওলাই ৰ'দত দিলে হৈ যায় আৰু